পোনপ্ৰথমে মই অসম গণ পৰিষদ দলৰ সন্মানীয় সভাপতি আৰু অসমৰ এগৰাকী চিৰপৰিচিত দক্ষ ৰাজনীতিবিদ শ্ৰদ্ধেয় অতুল বৰা ডাঙৰীয়া আৰু অসম গণ পৰিষদ দলৰ কাৰ্যকৰী সভাপতি তথা অসমৰ আন এগৰাকী পৰিচিত এজন ৰাজনৈতিক দক্ষ নেতা শ্ৰদ্ধেয় কেশৱ মহন্ত ডাঙৰীয়া, অসমৰ ৰাজনীতিৰ আন এগৰাকী চিনাকি ব্যক্তিত্ব বৰ্তমান ৰাজ্যসভাৰ মাননীয় সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য ডাঙৰীয়া, তিনিওগৰাকী সন্মানীয় আমাৰ মিত্ৰদল অগপৰ জ্যেষ্ঠ নেতাক আমি আজি আমাৰ দলৰ কাৰ্যালয়লৈ উষ্ম আদৰণি জনাইছোঁ আৰু তেখেতসকলক অতুল বৰা ডাঙৰীয়া, কেশৱ মহন্ত ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত এই নিৰ্বাচনত 10 গৰাকীকৈ বিধায়কক বিপুল ভোটত ৰাইজৰ আশীৰ্বাদৰ বিনিময়ত অসম বিধানসভালৈ নিৰ্বাচিত কৰি অনাৰ উপলক্ষত মই সমগ্ৰ অগপ দলৰ প্ৰতিগৰাকী জ্যেষ্ঠ নেতা আৰু অগপ দলৰ প্ৰতিগৰাকী কাৰ্যকৰ্তাক আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। ৰেখাৰাণী দাসবৰুৱা বাইদেউ আমাৰ দলৰ উপসভানেত্ৰী, তেখেতো আমাৰ মাজত আছে। আমাৰ কেইবাগৰাকীও দলৰ নেতা আছে, লগতে অগপ দলৰ আন কেইবাগৰাকীও নেতা তথা নৱনিৰ্বাচিত বিধায়ক আমাৰ মাজত আছে। অপূৰ্ব ভট্টাচাৰ্য ডাঙৰীয়া অগপ দলৰ সাধাৰণ সম্পাদক, উপসভাপতি আৰু নৱনিৰ্বাচিত দুগৰাকী বিধায়ক ডক্টৰ তপন দাস, তেখেতো আমাৰ মাজত আছে, আৰু আমাৰ প্ৰকাশ দাস নৱনিৰ্বাচিত বিধায়ক, তেখেতো আমাৰ মাজত আছে। আমাৰ সুনীল ৰাজখোৱা ডাঙৰীয়া আছে আৰু নুৰুল চুলতান ডাঙৰীয়াও আমাৰ মাজত আছে। গতিকে আপোনালোককো আমি আমাৰ দলৰ ৰাজ্যিক কাৰ্যালয়লৈ আন্তৰিকতাৰে আদৰণি আৰু সম্ভাষণ জনাইছোঁ। মই প্ৰথমতে আমাৰ বিশ্বস্ত আৰু পুৰণি মিত্ৰদল অসম গণ পৰিষদ দলৰ যি সফলতা, সেই সফলতাৰ বাবে আজি NDA অসমত 102খন আসন লাভ কৰিবৰ কাৰণে সক্ষম হৈছোঁ। অসমৰ ৰাজনৈতিক ইতিহাসত এটা মিত্ৰজোঁটে প্ৰি ইলেকশ্যন যি এলায়েন্স কওঁ আমি, এই মিত্ৰজোঁটে ইমান সংখ্যক বা শতাধিক আসন লাভ কৰাটো এয়া এটা অভিলেখ অসমৰ ৰাজনীতিত আমি সৃষ্টি কৰিবৰ কাৰণে সক্ষম হৈছোঁ। আৰু ইয়াৰ বাবে আমি অসমৰ প্ৰতিগৰাকী ভোটদাতা ৰাইজক ধন্যবাদ দিব লাগিব। ভাৰতীয় জনতা পাৰ্টি, অসম গণ পৰিষদ, BPF তিনিওটা দলৰ যি আমাৰ যৌথ প্ৰয়াস, তিনিওটা দলৰ হেজাৰ বিজাৰ কাৰ্যকৰ্তাৰ কঠোৰ পৰিশ্ৰম আৰু এক লক্ষ্য, এক সংকল্পৰ বাবে আজি আমি আই অসমীক সেৱা কৰাৰ তৃতীয়বাৰৰ বাবে সুযোগ পাইছোঁ। গতিকে আজি বহুত কথা ক'বৰ কাৰণে আপোনালোক মতা নাই। আমাৰ মিত্ৰতাটো কেৱল হোটেল আৰু ৰিজৰ্টৰ মিত্ৰতা নহয়, আমাৰ মিত্ৰতাটো অন্তৰৰ ভিতৰৰ যি আমাৰ সংবেদনশীলতা আৰু দায়িত্ববোধ ৰাইজৰ প্ৰতি, সেই সংবেদনশীলতা দায়িত্ববোধৰ প্ৰতি সম্পূৰ্ণ সন্মান আৰু শ্ৰদ্ধা থকা আমাৰ মিত্ৰজোঁট। সেইকাৰণে আজি ৰাইজেও NDAৰ ওপৰত যি ভৰসা কৰিলে, বিশ্বাস কৰিলে, নিশ্চিতভাৱে
আমাৰ দায়িত্ব বাঢ়িল। তৃতীয়বাৰত আমি অত্যন্ত বিনম্ৰতাৰে বিনয়ীভাৱেৰে আমি অসমৰ সকলো জাতি জনগোষ্ঠীৰ বাবে সমবিকাশ আৰু সমমৰ্যাদাৰ হকে আমি অহা 5 বছৰ দল হিচাপে মই কৈছোঁ আমি একেলগে আমি কাম কৰিম। চৰকাৰৰ সিদ্ধান্ত, চৰকাৰৰ জনকল্যাণমুখী কাৰ্যসূচীসমূহ ৰাইজৰ মাজলৈ ব্যাপক ৰূপত আগবঢ়াই লৈ যোৱাৰ বাবে সেইখিনিও আমি কৰিমেই দল হিচাপে। কিন্তু এই মিত্ৰতাৰ জৰিয়তে আমি জনাত মই জানো, মোৰ মনত আছে এতিয়াও 2001 চনতো প্ৰথমবাৰ হয়তো মই বিধানসভা নিৰ্বাচনত অসমত আমাৰ অগপ আৰু বিজেপিৰ মিত্ৰতা হৈছিল। 2001 চনৰ পৰা মই ৰাজনীতিৰ লগত যিহেতু কম বেছি পৰিমাণে জড়িত হৈ আছোঁ বা অকণমান ৰাজনীতিৰ বিষয়ে কিছু অকণমান অভিজ্ঞতা হৈছে, গতিকে অগপ দলটোৰ জ্যেষ্ঠ নেতৃবৃন্দ আৰু বিভিন্ন স্তৰৰ যি কাৰ্যকৰ্তা আছে অগপ দলৰ সকলোৱে আমি খুব শৃংখলাবদ্ধভাৱে ক'তো কেতিয়াও কোনো নীতিটো কেতিয়াও আপোচ নকৰাকৈ, কেতিয়াবা দুই এটা ক্ষেত্ৰত হয়তো মতৰ কেতিয়াবা দুই এটা সৰু সুৰা অমিল হ'ব পাৰে, কিন্তু মনৰ কেতিয়াও অমিল হোৱা নাই আমাৰ। মনৰ অমিল নোহোৱাকৈ আমি আমাৰ মিত্ৰতা যিটো পৰম্পৰা আৰু যিটো সম্পৰ্ক, সেই সম্পৰ্কটোক আমি দিনক দিনে আমি গভীৰৰ পৰা গভীৰতালৈ লৈ যোৱাৰ কাৰণে চেষ্টা কৰিছোঁ আৰু তাৰ পৰিণামস্বৰূপে আজি আমি এই ফল অসমবাসী ৰাইজৰ আশীৰ্বাদত লাভ কৰিছোঁ। সকলোৱে জানে যে অতি সোনকালে আমাৰ NDA বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হ'ব আৰু এই বিধায়িনী দলৰ বৈঠকত NDAৰ অসমৰ বিধায়িনী দলৰ নেতাও নিৰ্বাচিত হ'ব। ইতিমধ্যে ভাৰতীয় জনতা পাৰ্টিৰ বিধায়িনী দলৰ নেতা নিৰ্বাচনৰ কাৰণে মাননীয় ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন ডাঙৰীয়াই আমাৰ প্ৰাক্তন ৰাষ্ট্ৰীয় সভাপতি তথা বৰ্তমানৰ কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মাননীয় কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীযুত জগত প্ৰকাশ নাড্ডা ডাঙৰীয়া আৰু হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নায়েব সিং চেনী ডাঙৰীয়া তত্ত্বাৱধায়ক আৰু সহ তত্ত্বাৱধায়ক নিযুক্তি দিছে আৰু তেখেতসকলে অতি সোনকালে হয়তো আমাৰ ৰাজ্যত অসমত আমাৰ বিজেপিৰ বিধায়িনী দলৰ লগত বহিব আৰু আমাৰ দলৰ বিধায়িনী দলৰ নেতা নিৰ্বাচিত কৰিব। গতিকে মই আকৌ এবাৰ অগপ বিজেপি দুয়োটা দলৰ আজি যিহেতু সৰ্বোচ্চ নেতৃত্ব আছে অগপ দলটোৰ, মই অগপ দলটোৰ বুথ স্তৰৰ পৰা যিসকল কাৰ্যকৰ্তাই দিনে নিশাই পৰিশ্ৰম কৰিলে NDA আজিৰ এই ঐতিহাসিক ফলাফল দিয়াত যিসকলে নিজৰ শ্ৰম দান কৰিলে, বুদ্ধি বৃত্তিৰ জৰিয়তে যিসকলে আজিৰ এই ফলাফলত অৰিহণা যোগালে, মই তেনেকুৱা আকৌ এবাৰ প্ৰতিগৰাকী কাৰ্যকৰ্তাকে অগপ দলৰ জ্যেষ্ঠ নেতৃত্বক মই শ্ৰদ্ধা জনাইছোঁ আৰু কৃতজ্ঞতা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আৰু মই বিশেষ ক'ব লগা নাই।